মোকালমোৱাত দৌল উৎসৱৰ উখল মাখল পৰিৱেশ। দৌল উৎসৱৰ উপলক্ষে ৰাজ্যজুৰি ব্যাপক উৎসাহ উদ্দীপনা। হোলীৰ আনন্দত মতলীয়া ৰাজ্যবাসী। নিজ গাঁৱৰ হোলী উদযাপন উপলক্ষে উপস্থিত থাকে প্ৰাগজ্যোতি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ মহন্ত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মোকালমোৱা নাৰায়ণপুৰত অৱস্থিত বুঢ়া সন্যাসী স্থানত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ। দৌল উৎসৱৰ উপলক্ষে আজি পুৱাৰে পৰা দূৰ দূৰণি অঞ্চলৰ পৰা সমাগম ঘটিছে হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থী। নিজৰ মংগলৰ বাবে ধূপ দীপ লৈ সেৱা আগবঢ়াইছে ভগৱানৰ চৰণত। অবিৰ ৰঙেৰে ৰঙীন হৈ পৰিছে যুৱক যুৱতীৰ লগতে বৃদ্ধসকলো। দৌল উৎসৱৰ লগত সংগতি ৰাখি অসমীয়াৰ সংস্কৃতিৰ লগত জড়িত ঢুলীয়া নাগাৰা নাম দিহানাম আদি অনুষ্ঠান কৰি সংস্কৃতি জীয়াই ৰখা বুলি কমিটিয়ে জানিব দিয়ে। আমি 2016 চনত এই বাৰগোপাল মহাপ্ৰভুক আমি কামভাৰীৰ পৰা আনি ইয়াত প্ৰতিষ্ঠা কৰিছোঁ আৰু প্ৰতি বছৰে আমি অতি উল্লাস মালহেৰে এই উৎসৱটো উদযাপন কৰি আহিছোঁ। ৰাতিপুৱা আমাৰ ধৰ্মধ্বজাৰে আমি ধৰ্মধ্বজা আৰু বন্তি প্ৰজ্বলনেৰে প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছোঁ। তাৰপিছত আছিল আমাৰ ভাগৱত শোভাযাত্ৰা আৰু ইনকে আমাৰ পালনাম চলি আছিল, পালনাম শেষ হৈছে। তাৰপিছত এতিয়া আছে আমাৰ আমি হেৰিৰ পৰা ঢুলীয়া হৈনলা আলিৰ দৰৱ আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলে ঢুলীয়া নৃত্য প্ৰদৰ্শন কৰিব। তাৰপিছত সন্ধিয়া 6 বজাৰ পৰা ছোৱালীৰ নাগাৰা নাম পাতি আমি দুধৰা আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে আহিব, এধৰা গুৱাহাটীৰ আৰু এধৰা আমাৰ ৰঙিয়াৰ। এইখিনি গাঁও নাৰায়ণপুৰ ৰিজাৰ্ভ ৰিজাৰ্ভ আৰু এই অনুষ্ঠানটোত আমাৰ মোটামুটি 2.5 লাখ টকাৰ বাজেট। প্ৰতি বছৰে আমি ভালদৰে হেৰি কৰি আহিছোঁ আৰু ভক্তসকলে স্ব ইচ্ছাৰে ইয়াত দান বৰঙণি দি এই অনুষ্ঠানটো উদযাপন কৰি আহিছে আৰু প্ৰতি বছৰে এনেদৰে উদযাপন কৰি আহিছোঁ আৰু ভৱিষ্যতেও এনেদৰে অতি উলহ মালহেৰে উদযাপন কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু নিজক আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছোঁ, আহক প্ৰত্যেকে হৈনুৰালিৰ ঢুলীয়া নৃত্য উপভোগ কৰক আৰু সন্ধিয়া 6 বজাৰ পৰা ছোৱালীৰ নাগাৰা নাম পাৰ্টি আছে, নাগাৰা নাম পাৰ্টিও উপভোগ কৰক। ধন্যবাদ। আৰু আহিছে আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ প্ৰায় জাগাৰ পৰা আহিছে ভক্ত। হাতকাটা, মেধিপাৰা, বৌৰাবোটা, বৰংগীপাৰা, জাগৰা, এই বেলচৰ আমাৰ বাক্সাৰ পৰাও আহিছে। বহুত দূৰ দূৰৰ প্ৰত্যেক বছৰে আহে আৰু ইয়াত আমি তাৰমানে এই কাকো ক'ব লগা নহয় এই অনুষ্ঠানটো চলাৰ কাৰণে। এইটো ঈশ্বৰৰ কৃপাত আমাৰ ভঁৰাল বজাই হৈ গৈছে। বিশেষত্ব পুৰা বিশেষত্ব আছে আৰু প্ৰমাণ পাই আছে ভক্তসকলে। সেই গতিকে ভক্তসকলে স্ব ইচ্ছাৰে ইয়াত দি আছে, দান দি আছে, প্ৰত্যেকসকলে দি আছে। আৰু ইয়াত আমাৰ উদ্দেশ্যটো হ'ল যে এই অনুষ্ঠানটোৰ জৰিয়তে আমি আমাৰ অঞ্চলত আমি সমুদায়কে আধ্যাত্মিক চিন্তা সংস্কৃতিবিলাকক আমি যদি অনুষ্ঠান এনেদৰে পাতি পেলাই তেখেতসকলক নিমন্ত্ৰণ কৰোঁ, তেতিয়াহে এই সংস্কৃতিবিলাক বাচি থাকিব।